Hello everyone, I am Dipankar Dega and welcome back to our channel Rainbow Tech once again with another video. Ahakura apnara সকলে ভালে আছে আৰু গুৱাহাটী হাইকোৰ্ট জেডাবল এক্সামৰ প্ৰিপাৰেচন ভালদৰে চলি আছে। আজিৰ এই ভিডিওটোত মই আপোনালোকলৈ লৈ আহিছো আকৌ কেইটামান ইম্পৰ্টেন্ট কম্পিউটাৰ ৰিলেটেড ইম্পৰ্টেন্ট কোৱেশ্চন। ইয়াৰ আগত কম্পিউটাৰৰ বহুত কেইটা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিছো। যদি ইয়াৰ আগৰ ভিডিওবিলাক চোৱা নাই আপোনালোকে চাব, ইয়াৰ আই বটনতো লিংক দিয়া আছে, ক্লিক কৰি পেলাই চাই ল'ব। আজিৰ এই ভিডিওটোত মই আকৌ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। আহাকুৰ আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিব। তেনেহলে বলক আৰু বহু বেছি পলম নকৰি আজিৰ এই ভিডিওটো আৰম্ভ কৰো। Okay, what is the first question? IC chip used in computers are usually made of. Computer system etat ব্যবহাৰ হোৱা IC chip বিলাক তলত উল্লেখ কৰা এই চাৰিটা অপচনৰ কোনটো মেটেৰিয়েল ব্যৱহাৰ কৰি বনোৱা হয়? তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব সিলিকন। সিলিকন ব্যৱহাৰ কৰি আমাৰ টেকনলজি দুনিয়াৰ ইলেক্ট্ৰনিক্স বস্তুবিলাক সদায় বনোৱা হয়। বা কিছুমান কম্পিউটাৰ সিস্টেমৰ ইলেক্ট্ৰনিক চিপ বিলাক গোল্ড ব্যৱহাৰ কৰি বনোৱা হয়। কিন্তু ইয়াতে থকা লিড আৰু ক্ৰোমিয়াম এনেকুৱা ধৰণৰ মেটেৰিয়েল বিলাক ব্যৱহাৰ কৰি কেতিয়াও আইসি চিপছ বা এনেকুৱা ইলেক্ট্ৰনিক্স গেজেট বনোৱা নহয়। নেক্সট কোৱেশ্চন, ফাইন্ড দা অড টাৰ্ম আউট। তলত দিয়া এই চাৰিটা অপচনৰ ভিতৰত তিনিটা অপচন একে হয় আৰু ইয়াৰে এটা এনেকুৱা অপচন যেটো এই বাকি তিনিটাৰ তুলনাত ডিফাৰেন্ট হয় বা এইটো ম্যাচ নহয়। তো আমি জানো এই যে বি সি ডি অপচন কেইটা আছে, লিনাক্স, ইউনিক্স, উইন্ডোজ, এই তিনিওটা একগটা কি হয় অপাৰেটিং সিস্টেম। আৰু অপাৰেটিং সিস্টেম কি ইয়াৰ বিষয়ে মই ইয়াৰ আগৰ ভিডিওত অতি ধুনীয়াকৈ বুজাই দিছিলো। যদি আপোনালোকে এতিয়ালৈকে আগৰ ভিডিওবিলাক চোৱা নাই তেনেহলে এই আই বটনত ক্লিক কৰি পেলাই আগৰ ভিডিওবিলাক চাব বা চেনেল ভিজিট কৰি পেলাই আগৰ ভিডিওবিলাক চাব আৰু কনসেপ্টবিলাক বুজি ল'ব। অপাৰেটিং সিস্টেম হৈছে কম্পিউটাৰ এটাৰ কি ইঞ্জিন যে কম্পিউটাৰটো অপাৰেট কৰাত সহায় কৰে। তো ইয়াতে অডটো হ'ব ইন্টাৰনেট। বাকি তিনিটা হৈছে একগটা অপাৰেটিং সিস্টেম, কিন্তু ইন্টাৰনেটটো হৈছে কি এটা মিডিয়াম যাৰ দ্বাৰা আমি কমিউনিকেট কৰিব পাৰো আৰু আমি ডাটাবিলাক ট্ৰান্সফাৰ কৰি থাকিব পাৰো। Now we are moving to our next question. Who invented computer? Computer কোনে ইনভেন্ট কৰিছিলে? তো এইটো কোৱেশ্চন বহুত ইজি হয়, আমি সকলোৱে জানো। যে ইয়াতে কাৰেক্ট আনসাৰ কি হ'ব? চাৰ্লছ বেবেজ। চাৰ্লছ বেবেজ ইজ নন এজ ফাদাৰ অফ দা কম্পিউটাৰ আৰু এখেতে হৈছে কম্পিউটাৰৰ ইনভেনশন কৰা সেইজন মানুহ। আৰু নেক্সট বিল গেটছ হৈছে কোন? মাইক্ৰসফটৰ কো-ফাউণ্ডাৰ। আৰু ষ্টিভ জব কোন? আমি জানো যে এপল কোম্পানীৰ ফাউণ্ডাৰ হয়। Now we are moving to our next question. Which of the following is not a computer input device? আমি জানো যে ইনপুট ডিভাইস আৰু আউটপুট ডিভাইস কি? ইনপুট ডিভাইস হৈছে এটা এনেকুৱা ডিভাইস যাৰ দ্বাৰা আমি কম্পিউটাৰক ইনফৰমেশন দিও বা আমি ইনস্ট্ৰাকশন দিও। আৰু আউটপুট ডিভাইস হৈছে কম্পিউটাৰটোৰ পৰা জেনাৰেট হোৱা এনসাৰ বিলাক আমি চাব পাৰো বা আমি দেখা পাও। তো কিবোৰ্ডটোক আমি জানো কিবোৰ্ডটোৰ দ্বাৰা আমি ইনস্ট্ৰাকশন দিব পাৰো। কিবোৰ্ডটো এটা কি বুলি ধৰে? এটা ইনপুট ডিভাইস বুলি ধৰে। আৰু টাচ স্ক্ৰীন অৰ্থাৎ মোবাইল ফোনটো য'ত আমি টাচ কৰি পেলাই আমি মোবাইল ফোনটো ইউজ কৰি থাকিব পাৰো। আৰু কম্পিউটাৰ মাউসটো এটা পইন্টিং ইনপুট ডিভাইস হয় যাৰ দ্বাৰা আমি কম্পিউটাৰটো অপাৰেট কৰি থাকিব পাৰো। কিন্তু ইয়াতে ডি নম্বৰটো কেতিয়াও ইনপুট ডিভাইস হ'ব নোৱাৰে, কাৰণ প্ৰিন্টাৰ ইজ নন এজ আউটপুট ডিভাইস। প্ৰিন্টাৰৰ দ্বাৰা আমি ইনফৰমেশন বিলাক পাব পাৰো, আমি যিকোনো ডকুমেন্টস প্ৰিন্ট কৰিব পাৰো। আই হোপ আপোনালোকে এই কোৱেশ্চনটো বুজি পাইছে। Now we are moving to our next question. What is the full form of RAM? This is a very easy question. I hope you all know. কম্পিউটাৰত দুটা ধৰণৰ মেমৰি থাকে, এটা হৈছে RAM আৰু এটা ROM। RAM এটা টেম্পৰাৰী ষ্টৰেজ বুলি ধৰে যিয়ে কম্পিউটাৰ এটা অপাৰেট কৰাত বা কম্পিউটাৰ এটা ফাষ্টলি অপাৰেট কৰাত সহায় কৰে। আৰু আন এটা হৈছে ROM, যেটো এনেকুৱা ধৰণৰ মেমৰি য'ত কম্পিউটাৰটোৰ সিস্টেম ৰিলেটেড ইনফৰমেশন বিলাক বাই ডিফল্ট ষ্টৰড বা ফিক্স হৈ থাকে। তো ইয়াতে প্ৰশ্নটো সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ RAM? আমি সকলোৱে জানো দ্য ফুল ফৰ্ম অফ দ্য RAM ইজ ৰেণ্ডম এক্সেছ মেমৰি। আকৌ আপোনালোকে এইটো কোৱেশ্চন বুজি পাইছে। Now we are moving to our next question. What is the full form of ROM? মই মাত্ৰ কৈছিলো ROM এটা এনেকুৱা মেমৰি য'ত কম্পিউটাৰটোৰ সিস্টেম ৰিলেটেড ইনফৰমেশন বিলাক ষ্টৰ হৈ থাকে। তো ROMৰ ফুল ফৰ্মটো কি হয়? ROMৰ ফুল ফৰ্মটো হৈছে ৰিড অনলি মেমৰি। নেক্সট কোৱেশ্চন, a dash is a group of independent computers attached to one another through communication media. এটা এনেকুৱা সিস্টেম য'ত কম্পিউটাৰ বিলাক এটা আনটোৰ লগত কি হৈ থাকে? attached হৈ থাকে, অৰ্থাৎ লিংক হৈ থাকে আৰু তাৰ দ্বাৰা কি কৰিব পাৰো? আমি কমিউনিকেট কৰি থাকিব পাৰো। তো এনেকুৱা বস্তুটো কি বুলি কয়? তো ইয়াতে কাৰেক্ট আনসাৰ হ'ব নেটৱৰ্ক। নেটৱৰ্ক হৈছে এটা এনেকুৱা সিস্টেম য'ত কম্পিউটাৰ বিলাক এটা আনটোৰ লগত কানেক্ট হৈ আছে
আৰু তাৰ কাৰণে আমি কি কৰি থাকিব পাৰিছো আমি কম্পিউটাৰ বিলাক ইউজ কৰি থাকিব পাৰিছো নেক্সট ইন্টাৰনেট কেতিয়াও ইয়াৰ কাৰেক্ট আনসাৰ হ'ব নোৱাৰে কাৰণ ইন্টাৰনেট ইজ নন এজ জাস্ট এ মিডিয়াম through which we can communicate through which we can send the data C number website হৈছে এটা এনেকুৱা বস্তু যেটো আমি ইন্টাৰনেটৰ দ্বাৰা এক্সেস কৰো আৰু তাত আমাৰ ইনফৰমেশন বিলাক থাকে আৰু ভিডিও কনফাৰেন্সিং কি হয় যত আমি আমাৰ ফেস শো কৰি পেলাই কমিউনিকেট কৰি থাকিব পাৰো আৰু ভিডিও কনফাৰেন্সিংৰ কাৰণেও আমাক কিহৰ প্ৰয়োজন ইন্টাৰনেটৰ প্ৰয়োজন ইন্টাৰনেট নোহোৱাকৈ আমি ভিডিও কনফাৰেন্সিং কেতিয়াও কৰি থাকিব নোৱাৰো তো ইয়াতে কাৰেক্ট আনসাৰ কি হ'ব নেটৱৰ্ক আশা কৰো আপোনালোকে এটো বুজি পাইছে নেক্সট কোৱেশ্চন www stands for www ফুল ফর্ম টু কি খুদিছে আমি সকলোৱে যেতিয়া ওয়েবসাইট বিলাক ওপেন কৰো আমাৰ মোবাইল বা কম্পিউটাৰত যেতিয়া আমি ব্ৰাউজাৰত গৈ ওয়েবসাইট বিলাক ওপেন কৰো আমি এনেকে দেখাই পাও ৰাইট www.google.com www.flipkart.com www.youtube.com তো এই www টো কি হয় ইয়াতে যদি ফুল ফর্মটো মই ক'ব যাও ইয়াৰ ফুল ফর্মটো হৈছে ওয়ার্ল্ড ওয়াইড ওয়েব কিন্তু আমি বুজি লও এই www টো কি হয় www টো হৈছে এটা সাব ইন্টাৰনেট যত ওয়েবসাইট বা ওয়েব পেজৰ ইনফৰমেশন বিলাক স্টোৰ হৈ থাকে সেপাৰেটলি আৰু যেতিয়া আমি কিবা এটা বস্তু ইন্টাৰনেট ব্যৱহাৰ কৰি আমি সাৰ্চ কৰো এই গোটেইখিনি বস্তু কৰ পৰা ফেটছ হয় আমাৰ তাত আহে এখিনি www ৰ পৰা ফেটছ হৈ পেলাক ডাটা বিলাক আমাৰ তাত আহি যায় আৰু আমি ডাটা বিলাক চাব পাৰো আশা কৰো আপোনালোকে www টো বুজি পাইছে নেক্সট কোৱেশ্চন ISP stands for ISP ৰ ফুল ফর্ম কি তো চাৰিটা অপচন আছে আৰু ইয়াৰ ভিতৰত আমি ISP ৰ ফুল ফর্মটো ক'ব লাগে প্ৰথমতে আমি বুজি লও ISP কি ISP এটা এনেকুৱা সেন্টাৰ যিয়ে আমাক ইন্টাৰনেট ফেসিলিটি প্ৰভাইড কৰে তো আমাৰ এই ওয়ার্ল্ডত বিভিন্ন ধৰণৰ টেলিকম ইন্ডাস্ট্ৰি আছে যি আমাক ইন্টাৰনেট বিলাক প্ৰভাইড কৰি থাকে যেনেকে BSNL আইডিয়া ভোডাফোন এয়াৰটেল জিও এনেকুৱা বিভিন্ন ধৰণৰ টেলিকম ইন্ডাস্ট্ৰি আছে যি আমাক ইন্টাৰনেট প্ৰভাইড কৰি থাকে আৰু এই টেলিকম ইন্ডাস্ট্ৰি বিলাকক আমি এককটা কি বুলি কও ISP সেন্টাৰ বুলি কও তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ইন্টাৰনেট সাৰ্ভিস প্ৰভাইডাৰ আশা কৰো আপোনালোকে এইটো বুজি পাইছে নেক্সট কোৱেশ্চন এন্ড आवर লাষ্ট কোৱেশ্চন কালেকশন অফ 1024 বাইট ইজ অৰ্থাৎ 1024 বাইট মানে কিমান খুদিছে এইটো কোৱেশ্চন বুজাৰ আগত এই টেবুলখন যিখন মই ইয়াতে দি থৈ দিছো এখন আপোনালোকে এটা স্ক্ৰিনশ্বট লৈ লব আৰু এখন বহু বেছি ইম্পৰ্টেন্ট হয় আৰু এখন আমি মনত ৰখাটো বহুত বেছি ইম্পৰ্টেন্ট ইয়াতে কিছুমান কম্পিউটাৰ মেমৰিত হিসাব থাকে আৰু হেবিলা হৈছে কম্পিউটাৰ এটাত 1 বিট মানে সদায় 0 আৰু 1 ক বুজায় 1 নেবল মানে সদায় 4 বিট বুজায় আৰু 1 বাইট ইজ ইকুৱেল টু 8 বিট আৰু 1 KB ইজ ইকুৱেল টু 1024 বাইট 1 MB ইজ ইকুৱেল টু 1024 KB এনেকুৱাকৈ কিছুমান কি আছে ইয়াতে হিসাব আছে আৰু এইবিলাক হিসাবে ব্যৱহাৰ কৰি পেলাই আমাৰ নেটৱৰ্কিংৰ পৃথিৱীখনত কি হয় ডাটা বিলাক হিসাব কৰি থাকে তো এই টেবুলখন চাই আপোনালোকে ইয়াৰ কাৰেক্ট আনসাৰটো অতি সহজে দিব পাৰিব 1024 byte is equal to how much the correct answer will be C1 KB কেতিয়াবা ইয়াতে কোৱেশ্চন আহিব পাৰে যে 2 MB is equal to how much KB তো তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি ফাইন্ড আউট এই টেবুলখনৰ পৰা কৰিব পাৰিম 2 MB is equal to how much যদি আমাক খুদে তো আমি প্ৰথমতে কি কৰিলম 1 MB is equal to কিমান আমি চাইলম আমি জানো যে 1 MB is equal to কিমান 1024 KB গতিকে 2 MB কিমান হ'ব এইটোৰ লগত আমি কি কৰি দিম 2 to মাল্টিপ্লাই কৰি দিম ক্যালকুলেট কৰাৰ পিছত যেটো ভ্যালু আহিব হেইটো আমাৰ কি হ'ব ইকুইভ্যালেন্ট টু 2 MB হ'ব আশা কৰো আপোনালোকে বুজি পাইছে now at last I will give one homework so you try to find out this question answer and let me know throughout the comment section আৰু আশা কৰো এই ভিডিওটো আপোনালোকে ইম্পৰ্টেন্ট বুলি ভাবিছে যদি এই ভিডিওটো ইম্পৰ্টেন্ট তেনলে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইবিলাক ভিডিও আপোনালোকৰ আপকামিং JEE ৰিক্ৰুটমেন্ট এক্সামটোৰ কাৰণে বহু বেছি ইম্পৰ্টেন্ট এই কোৱেশ্চন বিলাকে আপোনালোকক প্ৰিপাৰেচনৰ ক্ষেত্ৰত বহুখিনি প্ৰকাৰে হেল্প কৰিব So what is the homework? Dash is a process in which a user sends computer information from his computer to another computer through modem. Modemor দ্বাৰা এজন মানুহে বা এজন ইউজাৰে কম্পিউটাৰ ব্যৱহাৰ কৰি যিকোনো ইনফৰমেশন হে মানুহজনৰ কম্পিউটাৰৰ পৰা আন এজন মানুহলৈ ট্ৰান্সফাৰ কৰা প্ৰচেছটো কি বুলি কয় ডাউনলোডিং বুলি কয় না আপলোডিং বুলি কয় নে ষ্ট্ৰীমিং নে নেটৱৰ্কিং ইয়াৰ এনসাৰটো মোক দিবলৈ চেষ্টা কৰক তো আজিলৈকে এইখিনিয়ে ধন্যবাদ